হাই এভৰিৱান, যোৱাকালি ৰেডি কৰা খুব ধুনীয়া কাপোৰ কেইযোৰমান দেখা পালোঁ। আচলতে সৰস্বতী পূজাৰ ব্যস্ততাৰ বাবে ভিডিঅ'বোৰ টাইমতে আপলোড কৰিবলৈ একদম সময় পোৱা নাই। ৰেড কালাৰত হোৱাইটেৰে কাম থকা খুব ধুনীয়া কটনৰ যোৰা, এইটো এটা পটি ব্লাউজতো আহি যাব। আৰু এইখন মেখেলা হয়, মেখেলাখন ফলছ চলছ লগাই ৰেডি কৰা আছে আৰু চাদৰখনটো ধুনীয়াকৈ পটি চটি লগাই ক্লাইণ্টৰ মতেই গুঠি দিয়া আছে। আৰু টচ কটনত ব্লু এণ্ড গল্ডেনত কাম থকা আন এযোৰ কাপোৰ, এইটো ব্লাউজ পিচ। এয়া মেখেলাখনো ৰেডি কৰি দিছোঁ আৰু চাদৰখনো পটি চটি লগাই গুঠি দিয়া হৈছে ক্লাইণ্টৰ মতে। আৰু এইযোৰ খুব মৰম লগা গ্ৰীণ কালাৰত কাপোৰ হয়। ক্লাইণ্টগৰাকীও মোক মোৰ মতেই কাপোৰযোৰ ৰেডি কৰিব দিছিল, গতিকে কাপোৰযোৰৰ ফুটি উঠাৰ বাবে মই এনেকৈ ডাৰ্ক কালাৰত গুঠি দিছোঁ যাতে কাপোৰযোৰ বেছি ধুনীয়াকৈ ফুটি উঠে কালাৰটো। আৰু এনেকৈ ৰেডি কৰা হৈছে, ছাইড পটি লগোৱা হৈছে, ব্লাউজ পিচটোও আছে। ব্লাউজ আমি ৰেডি নকৰোঁ, মেখেলাখন ধুনীয়াকৈ ফলছ চলছ লগাই ৰেডি কৰি দিয়া আছে। আৰু মাঘ মাহত মন্দিৰত পিন্ধি যাবলৈ ডাৰ্ক ব্লুত কাম থকা আন এখন ধুনীয়া কাপোৰ, এয়াও ৰেডি কৰি মেলি দিছোঁ আৰু ক্লাইণ্টে যি ধৰণে বিচাৰে। আপোনালোকে যদি বিচাৰে আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰ অৰ্ডাৰ কৰিব পাৰে। থেংক ইউ, বাই বাই।